নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছো। আপোনালোকৰ বাবে পুনৰ গ্ৰেড 4 ৰ বাবে পদ মুকলি হৈছে। অসম চৰকাৰে আপোনালোকৰ বাবে পুনৰ গ্ৰেড 4 চাকৰি মুকলি কৰিছে। ইয়াতে আপোনালোকে ডিস্ট্ৰিক্ট ৱাইজ ভেকেন্সিখিনি দেখিবলৈ পাব। জিলা ভিত্তিত পদখিনি মুকলি হৈছে। যদি আপোনালোক এই পদসমূহৰ বাবে আগ্ৰহী হয়, যদি আপোনালোক যোগ্য হয়, সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে চকীদাৰ আৰু ড্ৰাইভাৰৰ বাবে পদ মুকলি হৈছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে ইয়াতে কোনো ধৰণৰ পৰীক্ষা নিদিয়াকৈ ডাইৰেক্ট ইয়াতে সিলেকশ্যন লাভ কৰিব পাৰিব। আপোনালোকে ইয়াতে অফলাইন যোগেৰে এপ্লাই কৰিব লাগিব আৰু কোনটো এড্ৰেছত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম পঠাব লাগিব, কেনেদৰে এপ্লাই কৰিব পাৰিব বা সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। যদি আপুনি এজন জবৰ বাবে অপেক্ষা কৰি থকা কেণ্ডিডেট হয় তেনেহ'লে আমাৰ চেনেলটোৰ লগত সংযুক্ত হ'ব পাৰে। আমি এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে আপোনালোকৰ আগলৈ আগবঢ়াওঁ। গতিকে ভিডিঅ'টো আপোনালোকে চোৱাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো ভেকেন্সি মুকলি হৈছে আপোনালোকৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মুকলি কৰিছে পদখিনি। ইয়াতে আপোনালোকে চকীদাৰৰ পদ দেখিবলৈ পাব আৰু এই চকীদাৰ পোষ্টটোৰ বাবে সকলোখিনি ডিটেইলছ আমি এটা অভাৰভিউ চাম। ইয়াতে নেম অফ দ্য অৰ্গেনাইজেশ্যন দিয়া হৈছে। ইয়াতে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ধুবুৰীৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে আৰু এই পদটোৰ বাবে লাষ্ট ডেট দিয়া হৈছে 30/5/2026। ইয়াতে 30 মে পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোক আগ্ৰহী হয় বা এলিজিবল হয়, ইয়াতে 30 মেৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে টোটেল পোষ্ট আপোনালোকৰ এটা পদ মুকলি আছে চকীদাৰৰ বাবে আৰু এই পোষ্টটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ 12,000 পৰা 52,000 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। খুব এটা ভাল চেলাৰী লাভ কৰিব পাৰিব আৰু ইয়াৰ উপৰি আপোনালোকে এইটো গ্ৰেড পেও 3,900কৈ লাভ কৰিব পাৰিব। খুব এটা ভাল চেলাৰী আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব আৰু পদটো আপোনালোকৰ ইউআৰ কেটেগৰীত আছে বা আপোনালোকৰ ইয়াতে আনৰিজাৰ্ভ কেটেগৰীত পদটো আছে। যিকোনো কেটেগৰীৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। যিকোনো কেটেগৰীৰ কেণ্ডিডেটে ইয়াতে জবটো লাভ কৰিব পাৰিব আৰু এই পদটোৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। আপোনালোকে মিনিমাম যদি 8 পাছ কৰিছে তেতিয়াই আপোনালোকে এলিজিবল হ'ব। যিসকলে অষ্টম শ্ৰেণীলৈকে পঢ়িছে তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে কোৱা হৈছে যে আপোনালোকে যদি 12 পাছ বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল নহ'ব। যিসকলে 8 পাছ আৰু 10 পাছ কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। এইখিনি আছিলে কোৱালিফিকেশ্যন। ইয়াৰ পাছতে ইয়াৰ বাবে এজ লিমিট কেনেধৰণৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিমান বয়সৰ পৰা কিমান বয়সলৈকে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া আছে। মিনিমাম যদি আপোনালোকৰ 18 ইয়াৰ্ছ বা 18 বছৰ হৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পৰা আপোনালোকে 40 বছৰলৈকে এপ্লাই কৰি থাকিব পাৰিব যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট আছে। আৰু যদি আপোনালোক ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট হয় তেনেহ'লে OBC সকলে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰ আৰু PWBD কেণ্ডিডেটে 10 বছৰ পৰ্যন্তকৈ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ফৰ ধুবুৰী ডিষ্ট্ৰিক্ট ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। কেনেদৰে আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। যিহেতু আপোনালোকে অফলাইন যোগেৰে এপ্লাই কৰিব লাগিব, ইয়াতে আপোনালোকে ইয়াত দিয়া এড্ৰেছটো আপোনালোকে পোষ্টেল যোগেৰে ফৰ্ম ছাবমিট কৰিব লাগিব। ইয়াতে এড্ৰেছটো দিয়া হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট ধুবুৰী ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কমপ্লেক্স PSNPO ধুবুৰী। পিনটো দিয়া হৈছে ইয়াতে 783301। এইটো এড্ৰেছত আপোনালোকৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেইখন আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে তাতে ছাবমিট কৰিব লাগিব। আৰু ইয়াৰ উপৰি আপোনালোকে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজো দিব নালাগে, সম্পূৰ্ণ ফ্ৰীকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এই পদটোৰ বাবে যোগ্য হৈছে তেনেহ'লে সকলোৱে এপ্লাই কৰিব পাৰিব। যিহেতু ইয়াতে এটা পোষ্ট যদিও আছে আপোনালোকে যিহেতু ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ সকলোৱে এপ্লাই কৰি চাব পাৰে। ইয়াৰ উপৰি আপোনালোকৰ
ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কি কি ডকুমেণ্টছ আছে সেইখিনিও কৈ দিছোঁ মই। যিখিনি আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে সেইখিনি আপোনালোকে তাতে ছাবমিট কৰিব লাগিব, আপোনালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটছখিনি। আৰু আপোনালোকৰ পাছপৰ্ট ফটো লাগিব ইয়াতে, আৰু এজৰ বাবে প্ৰুফ লাগিব আপোনালোকৰ। যদি ইয়াতে যিকোনো এক্সপিৰিয়েঞ্চ বিচৰা নাই, কিন্তু যদি এক্সপিৰিয়েঞ্চ থাকিলেহেঁতেন আপোনালোকে এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেটো পঠাব লাগিলেহেঁতেন, আৰু কাষ্টৰ চাৰ্টিফিকেট যিসকলৰ ৰিজাৰ্ভ কেটেগৰী আছে। আৰু কোৱা হৈছে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব ইয়াতে। আৰু তিনিটাকৈ আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো ইয়াতে দৰকাৰ হ'ব। এইখিনি আপোনালোকৰ ডকুমেণ্টছ হ'লে আপোনালোকে এলিজিবল হ'ব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, যদি আগ্ৰহী হয়, তেনেহ'লে সকলোৱে এপ্লাই কৰিব পাৰিব 30 মে'ৰ ভিতৰত। আৰু আমি ইয়াৰ পাছৰ ভেকেঞ্চিটোৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। যোনটো ৰিক্ৰুইটমেণ্টৰ বাবে বা যোনটো পদৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰে সেইটো পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছৰ পদটো মুকলি হৈছে দৰং ডিষ্ট্ৰিক্টৰ, দৰং ডিষ্ট্ৰিক্ট ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে পদটো মুকলি হৈছে ড্ৰাইভাৰৰ বাবে। যদি আপোনালোক ড্ৰাইভাৰৰ বাবে জব কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল সুবিধা মুকলি হৈছে। ইয়াতে অৰ্গেনাইজেশ্যন নেম হৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি দৰং, মংগলদৈৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। আৰু ইয়াতে আপোনালোকে লাষ্ট ডেটটো 30 মে' লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকে 30 মে'ৰ ভিতৰত এইটো পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু টোটেল ইয়াতে এটা পদ খালী আছে ড্ৰাইভাৰৰ বাবে। যদি আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। ইয়াতে চেলাৰী আপোনালোকে লাভ কৰিব পাৰিব পাৰ মান্থ 15,000কৈ আপোনালোকে চেলাৰী ইয়াতে লাভ কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কথা জনোৱা হৈছে ইয়াতে। আপোনালোকে যদি 8 পাছ কৰিছে ইয়াতো, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰি আপোনালোকৰ ইয়াতে এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ দৰকাৰ হ'ব, যিহেতু ইয়াতো ড্ৰাইভাৰৰ পোষ্ট হয়। সেইবাবে আপোনালোকৰ ক্লাছ 8 পাছ কৰাৰ উপৰিও আপোনালোকৰ এখন যদি ড্ৰাইভিং লাইচেঞ্চ আছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু ইয়াতে এজ লিমিটখিনি দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰৰ কেণ্ডিডেটসকল এপ্লাই কৰিব পাৰিব। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী থাকে তেওঁলোকে গভৰ্ণমেণ্ট ৰুল অনুসৰি ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আগতে আপোনালোকক কোৱা হৈছে কেনেধৰণে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ফৰ দৰং ডিষ্ট্ৰিক্ট ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। এই ৰিক্ৰুইটমেণ্টৰ বাবে বা এই পোষ্টটোৰ বাবে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াতে আলোচনা কৰা হৈছে। ইয়াৰ বাবে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব পোষ্টেল যোগেৰে। যিখন আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেইখন আপোনালোকে ফিল আপ কৰি, যদি আপোনালোকে 2টা পদৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে, 2টা পদৰ বাবে আপোনালোকে বেলেগ বেলেগ ফৰ্ম ছাবমিট কৰিব লাগিব। আৰু বেলেগ বেলেগ এড্ৰেছ যিহেতু হয়, ইয়াতে আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনছ আৰু কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইয়াতে দৰকাৰ নাই বাৰু, কিন্তু ভেলিড প্ৰফেচনেল ড্ৰাইভিং লাইচেঞ্চ সকলোখিনি আৰু আপোনালোকৰ পাছপৰ্ট ফটো সেইখিনি যদি আপোনালোকে তাৰ লগত পঠায় তেনেহ'লে আপোনালোকে তেনেদৰে ছাবমিট কৰিব পাৰিব। আৰু ইয়াতে 30 মে'ৰ ভিতৰত আপোনালোকে ফৰ্মখিনি ছাবমিট কৰিব লাগিব। আৰু ইয়াতে আপোনালোকৰ এড্ৰেছটো দিয়া আছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি দৰং, মংগলদৈ, ৱাৰ্ড নং 1, DRDA ৰোড নিয়াৰ ট্ৰেজাৰী অফিচ। আৰু পিন নাম্বাৰটো দিয়া হৈছে ইয়াতে 784125। এইটো এড্ৰেছত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব পাৰিব। যদি আপোনালোক এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ফোন নাম্বাৰ আৰু ইমেইল আইডি তাতে প্ৰভাইড কৰিব লাগিব। যদি আপোনালোকে এইকেইটা মেনশ্যন নকৰে তেনেহ'লে আপোনালোকে তাতে ফেইল বুলি তেওঁলোকে ঘোষণা কৰিব। যদি আপোনালোকে এই পদটোৰ বা জবটো কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সকলোখিনি ডিটেইলছ ভৰোৱাৰ উপৰিও আপোনালোকৰ ফোন নাম্বাৰ আৰু ইমেইল আইডি তাত মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথাও ইয়াতে দিয়া হৈছে। আপোনালোকৰ প্ৰথমতে স্কিল টেষ্ট হ'ব, তাতে আপোনালোকে ড্ৰাইভিং কৰি দেখাব লাগিব। যিহেতু আপোনালোক ড্ৰাইভাৰৰ বাবে এপ্লাই কৰিব, তাতে আপোনালোকে 40 মাৰ্কছৰ আপোনালোকৰ স্কিল টেষ্ট হ'ব, তাতে আপোনালোকে ড্ৰাইভিং কৰি দেখুৱাব লাগিব। আৰু তাৰ পাছতে আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ তাতে অনুষ্ঠিত কৰিব, তাতে থাকিব 60 মাৰ্কছ। তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোক চিলেকশ্যন কৰা হ'ব। 30 মে'ৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো যদি শেষলৈকে চাই আছে খুবেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।